নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। আহিলোঁ ফিল্ডত। ফিল্ডৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। ইয়াত এতিয়া ফৰেষ্টৰ কাৰণে প্ৰেক্টিছ কৰিব আহি আছে দুই এজন। আৰু লগতে এইটো আপডেট অসম পুলিচৰ 4th গ্ৰেড, যোনসকলে অসম পুলিচৰ গ্ৰেড 4 কুকমেনত ইণ্টাৰভিউ বৰ্তমান দি আছে আৰু দিবলগীয়া আছে, তেওঁলোকৰ বাবে বিশেষ আপডেটটো হ'বলৈ গৈ আছে। তো ভিডিঅ'টো খুব মন দি শুনিবা মই কি কথা কওঁ, কাৰণ তোমালোকে এই ভিডিঅ'টোৰ যোগেদি অকণমান আইডিয়া পাবা যোনসকলৰ ইণ্টাৰভিউ দিবলগীয়া আছে অসম পুলিচৰ 4th গ্ৰেড কুকমেনৰ। আৰু কুকমেনৰ বিষয়ে মই ক'ম, যিহেতু আমাৰ অসম পুলিচৰ আৰু আছাম কমাণ্ডো বেটেলিয়ান লগতে DG যিটো আমাৰ 4th গ্ৰেড, তাত কুকমেনৰ বহুতখিনি পদ আছে। আৰু তাত কোনসকলে এপ্লাই কৰিব পাৰে গম পাইছে, যোনসকলৰ এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেট আছে তেওঁলোকেহে এপ্লাই কৰিব পাৰে, বেলেগ এপ্লাই কৰিব নোৱাৰে বা ইণ্টাৰভিউ দিব নোৱাৰে। আৰু যোনসকলৰ 1 বছৰ বা 2 বছৰ ছাৰ্ভিচ কৰি আছিলে কুকমেনত, তেওঁলোকৰ এখন হয়তো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে। সেই এক্সপিৰিয়েঞ্চখনত নিজৰ নাম আৰু নিজৰ কামৰ ওপৰত ভিত্তি কৰি এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে, তাত গোটেইখিনি আছে। তো সেইবাবে এক্সপিৰিয়েঞ্চখন থাকিলে 5 নম্বৰ এটা যোগ হ'ব আছাম পুলিচৰ ইণ্টাৰভিউ দিব গ'লে কুকমেনত বা আছাম কমাণ্ডো বেটেলিয়ান লগতে DGC 4th গ্ৰেড। তো ভাগে ভাগে চিলেকশ্যন প্ৰচেছ হ'ব, কিন্তু ইণ্টাৰভিউটো TPT টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড মানে এবাৰে হ'ব। TPT টেষ্ট এবাৰে হ'ব, লগতে ফিজিকেল যিটো আমাৰ মেডিকেল কয়, মেডিকেল এবাৰে হ'ব। কিন্তু ইয়াৰ যিমানখিনি বিভাগত চাকৰি হ'ব, কিন্তু চিলেকশ্যন কৰিহে দিব চাকৰিটো। আৰু লগতে অসম পুলিচৰ 4th গ্ৰেডৰ ইণ্টাৰভিউ যোনসকলে দিব গৈছে তেওঁলোকে হয়তো গম পাইছে কিমানখিনি যিখিনি মানে GK কুৱেশ্যন সুধিছে, বিশেষকৈ এবাৰ GK কুৱেশ্যন শুদ্ধকৈ উত্তৰ যদি দিছে তেওঁলোকৰ চাকৰি হ'ব। আৰু যিমানখিনি প্ৰশ্ন সুধিছে তো সেইখিনি যদি ভালকৈ উত্তৰ দিব পাৰিছে তেওঁলোকৰ চাকৰিটো নিশ্চয় 4th গ্ৰেডত। আৰু ইয়াৰ দৰমহা পাতিও ভাল, লগতে এযোৰ অসম আৰক্ষীৰ যিদৰে ড্ৰেছ থাকে তো একেই হ'ব, সিহঁতেও কেম্পতে থাকিব লাগিব। চ' এটা খুব ভাল লগা ডিফেন্সৰ চাকৰি 4th গ্ৰেড। বেলেগে যি কয় সেইটো গুৰুত্ব নিদিবা, কাৰণ 4th গ্ৰেডৰ চাকৰি নকওঁ নাযাওঁ এইবিলাক বেলেগ কথা বাদ দিয়া, নিজৰটো চিন্তা কৰা। আৰু লগতে অসম পুলিচৰ গ্ৰেড 4ত ইণ্টাৰভিউ যোনসকলে দিবলৈ গৈছে মোক কণ্টেক্ট কৰিছে প্ৰায়, আৰু মোৰ লগৰো গৈছে। যোৱাকালি মোৰ লগৰ এজন গৈছে ইণ্টাৰভিউ দিবলৈ, তাক কি কুৱেশ্যন সুধিছে মোক জনাইছে। তো সেয়েহে মই মোৰ ফালৰ পৰা আপোনালোককো জনাই দিওঁ, যোনসকলে অসম পুলিচৰ 4th গ্ৰেড দিবলগীয়া আছে তেওঁলোকে এইটো ভিডিঅ' চোৱা আৰু খুব মন দিবা, মই কথাখিনি ক'ম। যোৱাকালি লগৰজন গৈছিলে গুৱাহাটী জালুকবাৰী, যিটো আমাৰ 4th গ্ৰেডৰ ইণ্টাৰভিউ চলি আছে তাৰ কুকত আছিলে। আৰু ৰাতিপুৱা গ'লে তো 7টা-8টা বজাত পাই গ'ল, যিহেতু ৰিপৰ্টিং টাইম আছিলে 7টাত, আৰু 7টা বজাত পাই গ'ল। তো প্ৰথমে চাইছে আধাৰ কাৰ্ড আৰু এডমিটখন, যি এপ্লাই কৰোঁতে যিখন এডমিট কাৰ্ড আহিছে 4th গ্ৰেডৰ, তো এডমিট কাৰ্ডখন চেক কৰিছে, তাৰপিছত আধাৰ কাৰ্ড এটা চেক কৰিছে, তাৰপিছত সোমাব দিছে। অকণমান টাইম বহাই পেলাই তেওঁলোকক মেডিকেল কৰিছে, মেডিকেল য'ত হাইটটো চাইছে, চেষ্টটো চাইছে, কালাৰ ভিজন, এলফাবেটকৈ মাতিব দিছে এনেকৈ ক'লে। তাৰপিছতে তেওঁলোকৰ ডকুমেণ্টখিনি চব মানে ধুনীয়াকৈ চেক কৰিছে, খুব ধুনীয়াকৈ ডকুমেণ্ট চেক কৰি পেলাই তাৰপিছত TPT টেষ্ট দিবলৈ এজন এজনকৈ যাব দিছে। তো মাতিছে, তাক সুধিলে, তাৰ নাম সুধিলে, নিজৰ পৰিচয়টো সুধিলে, কি কৰা, আৰু সি ক'লে মানে মই ফাষ্ট ফুডৰ দোকান দিম, এনেকৈ ধৰি লওক তাত চিঙৰা, ঘুগুনি, পকৰি এইবিলাকে এনেকৈ মই দোকান এখন দি আছোঁ সৰুকৈ। তো তাৰ বিষয়ে সুধিলে যে ঘুগুনি কেনেকৈ বনায়, যিহেতু সি ক'লে মই ঘুগুনি এনেকৈ, তো তাৰ বিষয়ে ধুনীয়াকৈ ক'ব পাৰিলে, যিহেতু নিজে দোকান দি আছে বা নিজে বনাই মেলি সেইবিলাক কৰি আছে তো জানিবই। তো প্ৰেক্টিকেলি প্ৰেক্টিকেলি সি যিহেতু বস্তুবিলাক জানে তো ধুনীয়াকৈ ক'লে। তাৰপিছত আকৌ সেইটো গ'ল, তাৰপিছত আকৌ নিজৰ পৰিচয়টো ধুনীয়াকৈ ক'লেই। তাৰপিছত সুধিলে ৰহা বুলি কওঁতে, আমাৰ নগাঁও ডিষ্ট্ৰিক্ট যিহেতু ৰহা, তো ৰহা বুলি কওঁতে ৰহালৈ হিষ্ট্ৰী কি আছে, তো ৰহালৈ হিষ্ট্ৰী ক'লে আমাৰ জোঙাল বলহু গড়, তো আমাৰ তিৱা ৰজা হাৰিমত্ৰ এনেকৈ তাৰ বিষয়ে ধুনীয়াকৈ ক'লে। তো জোঙাল বলহু গড় আছে বুলি ক'লে, ধুনীয়াকৈ তাৰ বিষয়েও ক'লে। তাৰপিছত আকৌ আছে ৰহা এখন মীন মহাবিদ্যালয়, তো আমাৰ ৰহা যিহেতু মীন মহাবিদ্যালয় অসমৰ ভিতৰত, তো তাৰ বিষয়েও ক'লে। আৰু লগতে আমাৰ যিহেতু ফুলগুৰি ধেৱা আছে মানে কৃষক, তাৰ বিষয়েও খুব ধুনীয়াকৈ সুন্দৰকৈ ক'লে, যিহেতু তাৰ হয়তো সেইবিলাক কোৱাত ভুল হোৱা নাই, মোক যিমানখিনি জনাইছে। তো চাকৰিটো 100% বুলিয়ে ক'ব পাৰি, যদি ধুনীয়াকৈ শুদ্ধকৈ কৈছে। আৰু সি মোক কোৱাত ধুনীয়াকৈ সেই 3টা বিষয়ৰ ওপৰত ধুনীয়াকৈ কৈছোঁৱে, আৰু সেয়েহে তাৰ চাকৰিটো হোৱা বহুতখিনি চান্স আছে। আৰু বাকীখিনি আৰু মেৰিট লিষ্ট বা ফাইনেল যেতিয়া
লিষ্ট দিব, তেতিয়াহে আমি গম পাম। আৰু লগতে মোক সুধি আছিলে যে দাদা ভেকেঞ্চি কম আছে, তো কেনেকৈ চাকৰি পাম, আৰু লগতে ইয়াৰ কাট অফ এক্সট্ৰাকৈ মাৰিব নেকি, যিহেতু 50 মাৰ্ক 33 পালে পাছ। তো মই জনাই দিওঁ যে ভেকেঞ্চিটো যিমানে থাকক বা নাথাকক, যদি নিজৰ পৰা যদি 100% দিব নোৱাৰা, তো কোনো এটা চাকৰি পাবলৈ কষ্ট হ'ব। তো 100% নিজৰ পৰা লাগিব। তো ভেকেঞ্চি যিমান আছে সেইটো বাদ দিয়া, তো এটা ভেকেঞ্চি লাগে, তুমি এজন মানুহ, তুমি অকলে চাকৰি কৰিবা, তো তোমাৰ পৰা 100% দিবা, তাকে ক'লোঁ। আৰু ইয়াৰ অতি কম দিনৰ ভিতৰতে ইণ্টাৰভিউ শেষ হ'ব, তাৰপিছত ফাইনেল লিষ্ট প্ৰকাশো পাব। তো আপডেটো দিব চেষ্টা কৰিলোঁ। যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা। লগতে অসম পুলিচৰ 4th গ্ৰেডত ইণ্টাৰভিউ দিব যোৱাসকলে ভালকৈ তোমাৰ নিজৰ ঠাইটোৰ বিষয়ে ভালকৈ হিষ্ট্ৰী যদি আছে সেইবিলাক ধুনীয়াকৈ শিকি লোৱা। লগতে কুকমেনৰ ৰন্ধা বঢ়া বিষয়ে ভালকৈ জানি লোৱা, তাৰপিছত মছলাৰ বিষয়ে জানি লোৱা, আৰু সেইবিলাকে সামগ্ৰীখিনি A to Z জানি লোৱা, নলেজটো লাগিব। তো আপডেটটো দিব চেষ্টা কৰিলোঁ। যদি চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা।